আজি আকৌ লৈ আহিছো মুম্বাইৰ আন এটা ভিডিঅ' বিগত 3 দিন ধৰি মুম্বাইৰ মেইনল্যান্ড ফুৰি চোৱাৰ পিছত আজি যাম এটা আইল্যান্ডত গেটৱেত আহি বেলকনি টিকেট কাটি ফেৰীত উঠি পৰিলো সমুদ্ৰত বোট ৰাইড কৰাৰ এক্সাইটমেন্টত নিজৰ সিটটো এৰি থিয় হৈ যোৱাটোৱে প্ৰেফাৰ কৰিলো কেজনমানৰ লগত কথা পাতি চিনাকি হতে গম পালো যে কোনোবা গুজৰাটৰ পৰা আহিছে কোনোবা বেংগলৰ পৰা আৰু কোনোবা মুম্বাইৰ লোকেলে আছিল বাট সবৰে ফাৰ্স্ট টাইম মোৰ নিচিনা অলপ সময় কথা পাতা পিছত ভাবিলো যে বোটৰ সন্মুখত গৈ পেলাই চাই আহো চালু যে চাৰিওফালে পানী আৰু পানী বোট যোৱাৰ পথটো ডক এৰিয়া হোৱাৰ বাবে তাত ডাঙৰ ডাঙৰ শিপ আৰু অইল ৰিগ দেখা পালো আৰু তাৰ লগতে দেখা পালো কিছুমান মেগা স্ট্ৰাকচাৰৰ ক্ৰেন য'ত ইম্পৰ্ট এক্সপৰ্টৰ কণ্টেইনাৰ্ছবোৰ লোড আৰু আনলোড কৰা হয় প্ৰায় এনেকৈ 1.5 ঘণ্টাৰ পিছত আমাৰ বোটটো ঘাৰাপুৰী নামৰ এখন আইল্যান্ডত ডক কৰি দিলে বোটৰ পৰা নামিয়ে এলিফেণ্টা কেবলৈ যাত্ৰা আৰম্ভ কৰি দিলো ইমান দূৰ ৰাস্তা বোটেৰে অতিক্ৰম কৰি আহিও আৰু 1 কিলোমিটাৰ সমুদ্ৰৰ মাজেৰে ধুনীয়া পেছেজখন দি খোজকাঢ়ি আহি পালো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট এলিফেণ্টা কেভ আজি বহুত গৰম আৰু থাকিব নোৱাৰি লস্সি এটা কিনি আৰু 40 টকাতে টিকেট কাটি ভিতৰত সোমাই আহিলো গাইড এজনৰ পৰা জানিব পাৰিলো যে প্ৰায় 6ৰ পৰা 7 সেঞ্চুৰীত কংকন ৰাজবংশ আৰু ময়ূৰ ৰাজবংশই এই আইল্যান্ডটোত ৰাজত্ব কৰিছিল কেভটোৰ আৰ্কিটেক্সাৰটো চালে গম পাব যে আজিৰ পৰা প্ৰায় 1400 বছৰ আগত কোনো মেচিনাৰী ইউজ নকৰাকে ইমান এডভান্সড ইঞ্জিনিয়াৰিঙত বনোৱা এই কেভটোত এয়াৰ ফ্লোটো ইমান ধুনীয়া যে বাহিৰত প্ৰচণ্ড গৰম হোৱাৰ পিছতো ভিতৰটো ঠাণ্ডা হৈ আছে গোটেই কেভটোৰ স্কাল্পচাৰ কিটা ভগৱান শিৱৰ লগত ৰিলেটেড আৰু বহুকিটা শিৱলিংগও দেখা পালো আৰু ডাঙৰ ডাঙৰ ষ্টেচু কিটা চাই অনুমান লগাব পাৰি যে এক সময়ত ইয়াত শিৱৰ আৰাধনা কৰা হৈছিল প্ৰায় 2 ঘণ্টাৰ ভিতৰত গোটেই কেভটো ঘূৰি চোৱাৰ পিছত হাতত ফ্ৰুট সালাড লৈ বোটত উঠি উভতি আহিলো মুম্বাইৰ মেইনল্যান্ডত ডিটেইল ভিডিঅ'টো মোৰ ইউটিউব চেনেলত দিয়া আছে যাৰ লিংকটো ডেসক্ৰিপচনত পাব লগ পাই আছো আকৌ নেক্সট এপিসোডত